ওই ভনী যুগনু বাবাই সঁচাকে ঠিক কৰি দিব পাৰিবনে বাৰু আমাৰ এইবোৰ কেছবোৰ বৰ চিন্তা লাগে সঁচাকে নবীনক একদম পাহৰাই দিব লাগিছিলে একদম ছোৱালীজনী পাঁচটাকে কৈছোঁ অ' ডাঙৰ বাই তই চিন্তা নকৰিবি একদম প্ৰমাণী হয় বাবাজন একদম কৈছোঁ নহয় এইবোৰ চব ঠিক ঠাক কৰি দিব মই বহুত প্ৰমাণ পাইছোঁ হয়জনী দেখোন জীয়াৰ মাক ঐ ছাৰ হয়তো নবীন ঐ চা ভনী হয়তো নবীন চা ঐ এইটোৱে নেকি দাদা কোনফালে যায় মোৰ সংসাৰ ভাঙি পেলাই শাহুমা দেখিছা কেনেকুৱা অভদ্ৰ দেখিছ হেৰি নহয় কি অভদ্ৰ ল'ৰাহে তুমি আমি এনেকৈ ৰাস্তাত গৈ আছোঁ মানে আগভেটি ধৰিছা যে আগভেটি ধৰা কথা নহয় আপুনি কোন মই চিনিও নাপাওঁ বাৰু কিন্তু এই মানুহগৰাকীয়ে মোৰ লগত বহুত অন্যায় কৰিছে কি কথা ক'বলৈ আহিছা তুমি এই মানুহগৰাকী মোৰ বাইদেউ হয় নিজৰ বাইদেউ কথা ক'বলৈ আহিবা আৰু তোমাৰ কথা চব গম পাইছোঁ মই দেখিছা নাই তাৰ কথা বতৰা শুনিছা নাই একদম অভদ্ৰ মোৰ ছোৱালীজনী নি কেৰেলালৈ পলুৱাই নি লটিক ঘটিক কৰি একদম অৱস্থাই নাই তাৰপিছত বিচাৰিহে ওলাইছোঁ সঁচা পাই কেনেকৈ কৈছে এই মানুহগৰাকীকে ডাঙৰ সন্মান কৰিব নাজানা নেকি তুমি আৰু হেৰি নহয় আমাৰ ছোৱালীজনী তেনেকৈ পলুৱাই নি তেনেকৈ তুমি হেৰি নিব নোৱাৰা নহয় গম পাইছা নাই তুমি একো খুৱাব নোৱাৰা পিন্ধাব নোৱাৰা কি কাৰণে তুমি ছোৱালীজনী লৈ যাব লাগে তেনেকৈ আপোনালোকে যে সেই আমাৰ ছোৱালীজনী কৈ আছে সেইজনী যে মোৰ পত্নী আপোনালোকে জানেনে নাই হে ইমান ডাঙৰ মানুহ হৈ আপোনালোকে কাৰোবাৰ যে এনেকৈ সংসাৰ ভাঙি দিব পাৰে মই ভবা নাছিলোঁ কিন্তু তাৰ পত্নী কথা ক'বলৈ আহিছা মোৰ ছোৱালী তই আকৌ নিবলৈ পাম বুলি ভুলত নাভাবি ভাল ল'ৰা চাই মই বিয়া দি দিম তাইক নহয় ইয়াৰ কথা বেছি ইয়াৰ ভালকৈ ক'লে সি বুজিয়ে নাপায় অঁ হয় নেকি ভালকৈ ক'লে মই বুজি নাপাওঁ আপোনালোকে বৰ বুজি পায় ভালকৈ ক'লে হে আপোনালোকে মোৰ পত্নীক মোৰ পৰা আঁতৰ কৰিছে ময়ো আকৌ খং উঠিলে মই উল্টা পুল্টা কৈ দিম আকৌ এতিয়ালৈকে ধৈৰ্য ধৰি আছোঁ মই কি কৰিবি তই কি কৰিবি কচোন চৰে তোক হে লাজ নাপাওঁ মোৰ ছোৱালীজনী নি পেলাই তাইক খুৱাব পাৰিবি নে পিন্ধাব পাৰিবি তই হে ঘৰখনৰ সেয়া অৱস্থা ঘৰখন চাই আহিলোগৈ নহয় বেছি কথা নকবি তই মই ঘূৰি যাম বাৰু কিন্তু মই মোৰ পত্নীক মই এদিন নহয় এদিন লৈ আহিম দেই ঘৰৰ পৰা কথা সিমানেই দেখিছ তাৰ কথা দেখিছ বৰ বেলেগ ল'ৰা দেই এইটো দম ভালেই দেখিছ নাই তাক এইবিলাক বেছি নলগাই ভাল দেই আমাৰ জীয়াজনীলৈকে খং উঠে মোৰ কি যে ল'ৰাবোৰ পচন্দ কৰে তেজটো পাই একদম চুহি খাইছে আৰু মোৰ এই ল'ৰা ছোৱালীবোৰে একদম শেষ কৰিছে আৰু বৰ খঙত আছে দেই ল'ৰাটো কি কৰিব সি যদি ডালে ময়ো পাতে ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব সোনকালে সেই জীয়ালে ভাল ল'ৰা এটা চাই বিয়া দি গম পাইছা নাই নহ'লে এইটোৱে দিগদাৰ কৰিব কিন্তু তাকেহে কৈছোঁ তই চাবিচোন ভাল ল'ৰা এটা মোৰ বিচনাখন এতিয়ালৈকে জপাই নাই যে চেলেনা নবৈ পাহৰিলে নেকি আগতেচোন জাপিয়ে থাকে দেখোন মা আৰু মাহী ক'তনো গ'ল ৰাতিপুৱাই নাজানো আৰু একদম ঘৰখন খালী এতিয়া চেলেনা নবৈ গা ধুবলৈ সোমালে 2 ঘণ্টামান গা ধুইয়ে থাকে ইমান একদম হাতী গা ধুই থাকিবলৈনো কি দৰকাৰ বৰ একেবাৰে ষ্টাইলটো মাৰি ঘৰতে থাকে বৰ একেবাৰে একদম সি গা ধুইয়ে থাকিব নিজকে ধুনীয়া বুজাবলৈ হ'ব আপুনি কৈছে কি মানে কি হ'ল জীয়া ইমানকৈ চিঞৰিছা যে মোৰ গাটো ধুবলৈ শান্তি নাপাওঁ তোমালোকৰ কাৰণে মায়ে আৰু মাহীয়ে ওলাই গৈছে বোলো গাটো ধুই লওঁ শান্তিৰে তুমি চিঞৰি আছা কিয় বাৰু কি হ'ল মোৰ বিচনাখন জপা নাই যে ইমান দেৰিলৈকে 9টা বাজিলেগৈ আৰু এতিয়া মই ৰুমটো চাফ চিকুণ হ'লে ভাল পাওঁ নাই ভালকৈ চাফা কৰি থ'ব লাগে আকৌ অ' কামন তোমাৰ মই চাকৰ নহয়তো তুমি মোক কি বুলি ভাবিছা নিজে জাপি ল'ব নোৱাৰা নেকি বিচনাখন ইমান আৰু একদম এলাহ হ'লে কেনেকৈ হ'ব আপোনাৰ দেখোন একদম মুখখনো বাজিছে আজিকালি আগতেচোন এনেকুৱা নাছিলে এনেকুৱা হ'বলৈ বাধ্য হ'লোঁ তোমালোকৰ লগত লাগি নহয় মোৰ মুখখন বহুত চোকা হৈ গ'ল প্ৰত্যেকটো কথা যে মোকে অৰ্ডাৰ দি থাকা তোমাতকৈ মই ডাঙৰ হয়নে নহয় নিজে কামবিলাক কৰি ল'ব লাগে নহয় নিজে কৰি ল'বা মোক বেছিকৈ কৈ নাথাকিবা আৰু এবাৰ ওলাই যোৱা ছোৱালী আকৌ আহি সোমাই লৈছে সি মোক দিগদাৰ দিবলৈ এইবিলাক কৰি নাথাকিবা দেই কি ঘৰত ধৰি মিন এবাৰ উলিয়াই দিয়া ছোৱালী এইখন মোৰ ঘৰ হয় এবাৰ উলিয়াই দিলোঁ বুলি কি মোৰ এইখন ঘৰত অধিকাৰ নাই নেকি কি কথা ক'বলৈ আহিছে আপুনি হ'ব জীয়া তোমাৰ লগত কাজিয়া লাগিবলৈ মোৰ সময় নাই বহুত কাম আছে ভাত পাতিবলৈ আছে এইফালে কাম আছে তুমি নিজে নিজৰ কামবোৰ কৰি ল'বা দেই মই নোৱাৰোঁ কোনেনো কি যাদু মাৰিলে ক'ব নোৱাৰা আমাৰ ল'ৰাটো বিয়াখন হওঁকে সদায় ভাগি থাকে আৰু বিটুৰ কথা কৈছোঁ অকণমান চোৱাই চিতাহে চাব লাগিব কেতিয়া মিলে কেতিয়া নিমিলে বিয়াখন বিয়া পাতি দিওঁ বুলি ভাবিছিলোঁ এতিয়া সেই কিবা কিবি কাৰণত বিয়াখন নহয়গৈ সেইজনীয়ে সেই ভাঙিছে নেকি ঠিক নাই ইয়াৰ হেৰিটো চেলেনা নে কি আনিছিলে নহয় এজনীক টাউনৰ ফালৰ পৰা সেইজনী ইয়াৰ সেই সংসাৰখন খাই থৈ গ'ল জীৱনটোত ধ্বংস কৰিলে এতিয়া সেই কোনো ছোৱালীৰ লগতে নপতে মই বোলো সেই জখলা জীয়েকৰ লগতে বিয়াখনে পাতি দিওঁ আৰু সেইদে বুলি ভাবি আছিলোঁ এতিয়া সেই একোফালে নিমিলে অ'ত চাইছোঁ ত'ত চাইছোঁ সেই দুখ নাই বোলে তথাপিও বিয়াখন নহয়গৈ আৰু মোৰো এতিয়া বয়স হৈ আহিছে ঘৰত বোৱাৰী এজনী লাগে কাম বন কৰিবলৈ আৰু নিমিলে আৰু ইয়াৰ একদম মানে সেই দিগদাৰ হৈ গৈছে দেই ঘৰখনত এতিয়া সেই খেতি দিম গোটেই খেতিবোৰ অকলে ৰুইছোঁহেও বোৱাৰীজনী হোৱা হ'লে একেলগে ৰুলোগৈহেঁতেন সেইজনী চেলেনা নে ফেলেনা সেইজনী আকৌ এটালৈ গ'লেই আমাৰ এইটোহে পাহৰিব পৰা নাই তাইক নিজৰ সংসাৰত সুখী হৈ আছেগৈ
আমাৰ এইটো সেই দিনে ৰাতি সেইজনীকে মনত পেলাই থাকে নে কিয়ে নে মই একো ধৰিব নোৱাৰো দেই মই নিজেহে ছোৱালী এজনী বিচাৰিব লাগিব ইয়াতে নহ'ব এজনী দেখুৱাইছিলে সেই মাহীয়েকে আৰু বোলে হেনো সি চাপৰ হেনো ওখ ছোৱালী লাগে বোলে বেছি শকতলৈও নহ'ব বোলে ক্ষীণ ছোৱালী লাগে মই বোলো হৈছে আৰু তোৰ বিয়াখন বোলো হ'বগৈ আৰু তই বোলো সেই অনা দেৰিলে বোলো আৰু তোৰ মা ভাত দে যে কৈ আছ ঘৰখন যে সেই অকলে অকলে মই একদম ভূতৰ অকণ সোমাই থাকোঁ সেইবোৰ সেই ভাবিছ নে অকণমান বিয়াখন পাতিব লাগে বুলি গম পাইছনে নাই তই এই ৰচোনো মা বিয়াখন এনেকৈ পাতো বুলিলে পাতিব নোৱাৰি নহয় ভাল ছোৱালী এজনীতো লাগিব বিয়া পাতিবলৈ যিবোৰহে পাওঁগৈ আৰু তই সেইজনী আহিলে আহি পেলাই কেইদিনো থাকিলে গুচি গ'লগৈ এইবোৰ নাচাবি দেই টাউনীয়া ছোৱালী নাচাবি গাঁৱৰ ছোৱালীজনীকে চাবি এইবোৰ কাম বন কৰিব ওলাই সোমাই থাকিব ঘৰখনতে ভালেই লাগিব এই ৰচোনো মা তই সদায় সদায় একেটা কথাকে কেলৈ বকি থাক বাৰু ক'ৰবাৰ পৰা আহিবলৈ পাওঁহে একদম সদায় সদায় একেবোৰ কথাকে কৈ থাক মোৰ আমনি লাগিছে শুনি শুনি আৰু দেই কাইলৈ ওলাবি জেঠাই ছোৱালী এজনী দেখুৱাইছে চাই আহিমগৈ এই বাদ দেচোন এতিয়া সেইবোৰ পিছত কৰিম পইচা পাতি কথা আছে ন তই তেনেকৈ ক'লেই নহ'ব নহয় হৈছেগৈ আৰু এইবোৰ হৈছেগৈ আৰু বয়স ভাতিবগৈ একদম তেজটো পাক খাইছে আৰু দেই এইবোৰ ল'ৰা ছোৱালীয়ে মোৰ ভাত কিহে আছে কঁঠাল গুটি সেই দাইলতে দি দিছোঁ বাঁহৰ গাজ আছিলে সেই কুটি পেলাই ভাজি থৈছোঁ সেয়াই খাবি ব'ল সদায় সদায় যে বাঁহৰ গাজকে ভাজি থাক আৰু কি ভাজিম কি মহান ভোগ ভাজিব লাগে বাপেৰে যিখিনি আনিছে সেইখিনিয়ে বনাইছোঁ বেছি কথা নকবি আকৌ বাপে এটা কৈ নোৱাৰিলোঁ বোলো সেই মাটি কঁঠালৰ ছিজন বোলো মাটি কঁঠাল এটা আনিবচোন নাই সদায় পাহৰি থাকে নিজৰ হ'লে আকৌ সেই বটলটি নাপাহে আকৌ দেই হ'বচোন আৰু তই সদায় সদায় একেবোৰ কথাকে বকি থাক পাই মোৰ শুনি শুনি আমনি লাগিছে আৰু নাখাওঁ ভাত চাত যা যা উপায় যা খং দেখুৱাই থ এতিয়াই দেখুৱাই লওঁ খং আৰু মৰিলে খাবি ভাত তাহাঁতি এইডোখৰতে মাটি অকণমান লওঁ বুলি ভাবিছোঁ যোৱাবাৰ সেই নবীনৰ ঘৰ চাবলৈ আহোঁতে দেখিলোঁ মাটিবোৰ এনেই পৰি আছে ভাল দোকান এখন নাই ইয়াতে মই ডাঙৰ ষ্ট'ৰ এখন খুলিম মানুহবোৰে চব ইয়াৰ পৰাই নিব বিজনেছটো ইয়াৰ পৰাই আৰম্ভ কৰি দিম বুলি ভাবিছোঁ 5 কিলোমিটাৰমানলৈকে ভাল দোকান এখন নাই দেই সেনেকুৱা জেগাবোৰ পালেগৈও আমাৰ ভণ্টিৰ কথা কৈছোঁ এতিয়া সেই পাহৰি যা বুলি ক'লেও নাপাহোঁ বুলিহে কৈছে আৰু নবীনক মায়েতো এনেই আশা কৰি আছে বেলেগ ল'ৰালে দিম বুলি সেইটোলৈকে যাব এনেও পিছত আৰু এইবোৰ সিহঁতকে পাৰিলে দি দিম আৰু এতিয়া মই আৰম্ভটো কৰি দিওঁ নহ'লে খাবলৈ নাপাই মৰিব যে অঁ আইতা সেই মই এই টাউনৰ বাৰু ইয়াৰ নহয় দেই কি আইতা কি কৈছে আপুনি মই বিয়া পতা মানুহ মই সেই ছোৱালী চাবলৈ অহা নাই ইয়াত মই মাটি এডোখৰহে ল'বলৈ আহিছোঁ তাকে চাইছোঁ মাটিবোৰ চিনি পাইছোঁ নবীনৰ সেই যোনজনী আনিছে নবীনে তোমাৰ ভনী নি বাৰু অঁ মোৰ সেই ভণ্টি হয় আপুনি কেনেকৈ গম পালে অলপ দিনৰ আগত কেলৈ গাড়ী এখন লৈ অহা নাই তোমালোক আমাৰ এইটো অঞ্চলত কাৰো গাড়ী নাই নহয় চবে ঘূৰি চাইছে পিছত কথাটো ওলাইছে নহয় বোলে নবীনৰ ঘৰলৈ আহিছিলে হেনো নবীনে হেনো যোনজনী ছোৱালী বিয়া পাতিলে হেনো বৰ ধনী বোলে এই পিছতহে গম পাইছোঁ এখন তোমালোকৰ গাড়ী বুলি ল'ৰা ছোৱালীবোৰে দৌৰি চাইছেগৈ অঁ হয় নেকি আইতা এনেই সেই নবীন ল'ৰাটো কেনেকুৱা বাৰু আপোনালোকে পাইছে নহয় সৰুৰ পৰা ভালেই আৰু বেয়া ল'ৰা বুলি নকওঁ খালি আৰু এতিয়া সেই অকণমান আৰু পইচা পাতি কম আৰু সেইটো আৰু কিনো কথা ন পিছত কিবা কিবি কৰিলেতো হৈয়ে যাব পিছে সেই তোমালোকৰ ভণ্টি অহা নাই যে এনে গাঁৱলৈ তোমালোকৰ ঘৰতে আছে নেকি অঁ ঘৰতে আছে এই আহিব আৰু লাহেকৈ অঁ কেলৈ মাজতে সেই কেৰেলা পোৱাগৈ নাই দুইটা চহনজকেইটা বোলো কেলৈ নোবোলো যাব লাগে গাঁৱতে ইমান মাটি বাৰী আছে সেইবোৰ খেতি কৰিব লাগে খাব লাগে হয় নে নহয় বা এই আমাৰ ভণ্টিয়ে নোৱাৰে এইবোৰ খেতি বাতি কৰিব তাই বহুত আৰামত থকা ছোৱালী ইয়াত আহিলেও তাই আৰামতে থাকিব লাগিব পথাৰলৈ চথাৰলৈ যাব নোৱাৰে নহয় নোৱাৰিলে হ'বনে গাঁৱলৈ বিয়া হয় যদি পথাৰলৈ যাব নোৱাৰে কি ছোৱালী এইবোৰ হৈ সেইটো কথা নহয় নোৱাৰে যি নোৱাৰে আৰু যেনিবা সৰুৰ পৰা যোনে নোৱাৰে আৰু যোনে কৰিছে সেইটোহে পাৰিব অঁ এতিয়া মই যাওঁ দেই কেনেকুৱা মানুহৰ মাজত থাকিবলৈ ওলাইছেও জীয়াই মৰিব আৰু পস্তাব এদিন মই নবীনহঁতৰ সেই ওচৰ চুবুৰীয়া আকৌ বংশই হয় আইতাই হতা এইখনতে যিখিনিতে সমস্যা দেই আপোনালোকে ইয়াৰ পিছৰ খণ্ডবোৰ যদিহে চাবলৈ মন কৰিছে তেতিয়াহ'লে চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু সেই ঘণ্টা বটনটো দেখিছে নহয় সেইটো দবাই দিব দেই লগে লগে তেতিয়াহে